हेलो फ्रेंड्स NIOS DLED तो क्यों बातिल करा हल बा क्यों चांस दिया होइसिल गुटेखिनि আজি तथ्य बाहिर হৈ পৰ हेलो फ्रेंड्स কোনটো ষ্টেটত কিমান ক্যান্ডিডেট আছিল ইয়াৰ ডাটাটো দিছে তাৰ পিছত আমি আলোচনা কৰি আপোনালোকৰ বহুত প্ৰশ্ন আহিছিল এই প্ৰশ্ন সম্পৰ্কে আলোচনা কৰিম ইয়াতে চাও हेलो फ्रेंड्स NIOS DLED तो क्यों बातिल करा हल बा क्यों चांस दिया होइसिल गुटेखिनि আজি तथ्य बाहिर হৈ পৰিছে गवर्नमेंटे एन्सार दिसे याते साওক एम्प्लॉयमेंट टू DLED होल्डर टीचर्स DLED होल्डिंग टीचर्स तो गुटेखिनि बस्तु याते দি দিছে एन्सार टू दिसे एन्सार टू কি দিছে মই আপোনালোকক অকমান কৈ দিবলৈ চেষ্টা কৰিম एन्सार टू दिसे एन्सार टू हे একে যেখিনি কথা শিক্ষামন্ত্রী ডাঙৰীয়া সংবাদ মাধ্যমত কৈছে সেই কথাটো ইয়াতে দিছে যে কিছুমান টিচাৰ এপয়েন্টমেন্ট কৰা হৈছিল 2015 চনৰ আগলৈকে যিবিলাকৰ মিনিমাম কোৱালিফিকেশন আছিল হেতু নাছিল এই মিনিমাম কোৱালিফিকেশনৰ কাৰণে তেখেতসকলে ট্ৰেইনিং যেটো আছিল ট্ৰেইনিং টু মানে প্ৰফেশনাল ট্ৰেইনিং হেতু নাছিল সেই ট্ৰেইনিং টু দিয়াৰ কাৰণে ইন সাৰ্ভিস ট্ৰেইনিংৰ কাৰণে ODL মোড ই কৰিছিল দেখত বিভিন্ন ঠাইত ODL মোডত যে 2 ইয়ার্স ডিপ্লোমা এটো দিবলৈ আৰম্ভ কৰিছিল মানে ওপেন এন্ড ডিসটেন্স লার্নিং তাতো হে বস্তুখিনি কভার হোৱা নাছিল এই কাৰণে কি কৰিছিল NCTA NRC মানে নর্দার্ন রিজিওনাল কমিটি অফ NCTA এটা ই কৰিছিল যে NIOS মানে নিওস আন্ডার NCTA এর দ্বারা 2017 চনত 18 মহিয়া যেটো কোর্স আছিল নিওস বুলি কোৱা হৈছিল হেতু দিছিল ইন সার্ভিস টিচাৰৰ ক্ষেত্ৰত হয় যিবিলাকে 18 মান্থৰ ODL টু লৈছিল হেতু ইকুইভ্যালেন্ট কৰি দিছিল মিনিষ্টাৰ অফ এডুকেশনৰ পৰাই NCTA ৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত আছিল এটু হেয়া আছিল 18 মান্থৰ কোর্সটো ইকুইভ্যালেন্ট কৰা দিয়া হৈছিল এই 2 ইয়ার্স ডিপ্লোমা ODL ৰ সমান কৰা হৈছিল 2020 চনৰ পৰা কৰা আছিল তাৰ পিছত কি হল 2023 চনৰ নৱেম্বৰ মাহৰ 28 তাৰিখৰ issued in SLPS number A2 case number has held that the 18 month DLED ODL is not equivalent to regular 2 year diploma 2 year DLED course এই 2023 নৱেম্বৰ মাহৰ কিছুদিন 2 মাহ আগৰ পৰা এইটো ইকুইভ্যালেন্ট নাথাকিল DLED 2 বছৰৰ সমান কোর্স না থাকিল তো সেই কারণে এই NIOS DLED টু ইনভ্যালিড করা হল তার আগলৈকে এটো ভ্যালিডি আছিল গভর্নমেন্টও এটো ভ্যালিড বুলি করা হইছিল মানে এলাউ কৰিছিল কিন্তু এইটো হৈছে SLPC নাম্বার অফ ইমান নাম্বার অনুযায়ী এটো নৱেম্বৰ মাহৰ 2023 চনত ইনভ্যালিড করা হল মানে ইকুইভ্যালেন্ট না থাকিল আর কি অসমৰ শিক্ষামন্ত্রী ডাঙৰীয়া মানে এই কথাটো সংবাদ মাধ্যমত আগতে কৈছিল এই গোটেখিনি কথা এইটোই আছিল এই এনসারটো তেখেতে ভালকৈ কৈছিল এইটো কৈ দিছিল যে ইন সার্ভিস ট্ৰেইনিংৰ কাৰণে এইটো ইন সার্ভিস টিচাৰ্ছৰ কাৰণে ওই NIOS DLED টু খোলা হৈছিল মানে এইটো লাস্ট ডেটটো আছিল আপোনালোকে এইটো জানে 31/3/2019 চনৰ ভিতৰত যিকোনো প্ৰকাৰে সকলো টিচাৰ ট্ৰেইনিং প্ৰাপ্ত হ'ব লাগে এই কাৰণে এটো খুলি দিয়া হৈছিল তো এটো ইকুইভ্যালেন্ট বুলি আছিল কিন্তু এই ডেটত 28 লৈকে 11 মান্থ 2023 লৈকে ইকুইভ্যালেন্ট আছিল এই ডেটৰ পিছৰ পৰা এটা জাজমেন্টৰ ওপৰত এটো ইনভ্যালিড হৈ গল মানে ইকুইভ্যালেন্ট ধৰা নহল ইন সার্ভিসৰ কাৰণে আৰু ফ্ৰেছৰ কাৰণে তো এখিনি আছিল এইটোৰ ৰিপ্লাই গভৰ্নমেন্টৰ হেলো फ्रेंड्स কোনটো ষ্টেটত কিমান ক্যান্ডিডেট আছিল ইয়াৰ ডাটাটো দিছে তাৰ পিছত আমি আলোচনা কৰি আপোনালোকৰ বহুত প্ৰশ্ন আহিছিল সেই প্ৰশ্ন সম্পৰ্কে আলোচনা কৰিম ইয়াতে চাওক কোনটো ইয়াৰ আপোনালোকে এটো চাই লব স্ক্ৰিনশ্বট মাৰি কোনটো ষ্টেটৰ পৰা কিমানখিনি বহিছিল পৰীক্ষাত আৰু কিমানখিনি পাস কৰিছিল সেই তথ্যখিনি এটো জাৰি কৰা হৈছে তো এটো আছিল নিউজ হোল্ডাৰ লৈকে
ইনফরমেশন রিপ্লাই ফার্স্ট প্রিফারেন্স কেনেকৈ দিয়ে বুজাই দিবচোন মই ভবা মতে 60% যদিহে বিটিআর আৰু নন বিটিআর ক্যান্ডিডেট দুজন থাকিলে তেতিয়া বিটিআর জনে ফার্স্ট প্রিফারেন্স পাব নে অল বিটিআর ক্যান্ডিডেটক জব দিয়ার পিছত হে নন বিটিআর চান্স পাব বুজাই দিব কনফিউজড হৈ আছো আপনার সেকেন্ড অপশনটো হৈ আছে এতিয়া মানে বিটিআর ক্যান্ডিডেটক ফার্স্ট প্রিফারেন্স দিব আফটার বিটিআর ক্যান্ডিডেট শেষ হৈ যোৱাৰ পিছত হে অন্য জায়গার ক্যান্ডিডেট চান্স দিব এনেকৈ হৈ আছিল ইমান দিন আৰু নতুনকৈ কিবা চেঞ্জ হলে হেতু পিছৰ কথা কিন্তু আগৰ যেটো আছিল হেতু হৈছে বিটিআর ক্যান্ডিডেট সকলক আগত চান্স দিব তাৰ পিছত পোস্ট বাকি থাকিলে অন্য ক্যান্ডিডেট চান্স দিব স্যার মই ডকুমেন্ট আপলোড কৰাত আগত ডিএলএডৰ অপশন নাছিল কাৰণে আদার্সত দিলু পিছত এডিট কৰিছিলো কিন্তু একে আহি থাকে কিবা প্রবলেম হবো নেকি মানে ডিএলএড অপশনটো আগত নাছিল পিছত আপনি কেতিয়াবা এপ্লাই কৰিছে ডিএলএড অপশন তো থাকিব লাগে এটো তো কোনো কোৱা নাছিল আপনি প্ৰথম কৈছে সাগে তো জিকে নহক যেহেতুকে ডিএলএড অপশন দিব লাগিব আদার্সত ধমাই দিছে হব লাগে কারণ আপনি যেহেতু স্ক্ৰুটিনত গৈ আপনি দেখাবো এইবিলাক বস্তু কিন্তু তথাপি একবার ইনকোয়ারিত ফোন কৰি লব হুদি লব যে হব না নহব কিন্তু হব লাগে বস্তুটো আৰু এডিট অপশনটো দিব পাৰে এডিট অপশনটো দিছে 50% নথকাখিনি তো এডিট অপশন দিছে বুলি শুনিছো আপনি এবাৰ ওয়েবসাইটত গৈ চাই লব বা ওয়েবসাইটত কমপ্লেইন বক্স আছে তাতে আপনি কমপ্লেইন দিব পাৰে স্যার এখন টেটৰ মার্কশিট দি আসাম টেট এপ্লাই কৰিলু হেই মার্কশিট দি বিটিআরত এপ্লাই কৰিলে কিবা প্ৰবলেম হ'ব নেকি প্লিজ রিপ্লাই এখন টেটৰ মার্কশিট দি আপুনি অসমত এপ্লাই কৰিছে তে বিটিআরতো কৰিব পাৰিব কোনো ধৰণৰ প্ৰবলেম নহব আৰু এনেকুৱা আপুনি অকলে নহয় বহুতে কৰিছে অৱশ্য কাৰণ দুটা ভিন্ন ভিন্ন এডভাৰটাইজমেন্ট ভিন্ন ঠাইৰ এডভাৰটাইজমেন্ট তো গতি কোনবা জায়গাত আপোনাৰ মেৰিট নাথাকিব পাৰে কোনবা জায়গাত থাকিব পাৰে ইয়া কোনো প্ৰবলেম নহব সে স্যার 6 শিডিউল টেট দি বিটিআরত এপ্লাই কৰিব পাৰিব নেকি প্লিজ জনাব বিটিআরত তো 6 শিডিউল টেটে হৈছিল বিটিআরত তো অন্য টেট হোৱা নাছিল বিটিআর নামৰ তো টেট নাই 6 শিডিউল নামৰ টেট আছে হেতুতে আপনি এপ্লাই কৰিব পাৰিব বিটিআর নামৰ কোনো টেট নাই 6 শিডিউল নামৰ টেট আছে স্যার এইচএস 50% নাই এপ্লাই কৰিছো এতিয়া ৰি এপ্লাই কৰিব লাগিব নে জনাব কাৰণ এপ্লাই কৰা সময়ত গ্ৰেজুৱেচন অপশন নাছিল তাৰ কাৰণে দিব পৰা নাই এতিয়া কি কৰিব লাগিব জনাব প্লিজ হয় এটো বহুত ইম্পৰ্টেন্ট কোৱেশ্চন এটো বহুতৰ ক্ষেত্ৰত হৈছে আৰু এটো জানিব লগা বস্তু তো এইটো ক্ষেত্ৰত মই আজি বহুত ইনকোয়াৰি কৰিলো তো প্ৰত্যেকই কৈ আছে যে মানে যদি এপ্লাই একসেপ্ট হৈছে তেতিয়ালে খোলা নাই আৰু যিবিলাক একসেপ্ট হোৱা নাছিল তেওঁলোকৰ কাৰণে খুলিছে তো আপনি রি এপ্লাই কৰি দিব পাৰে আপোনাৰ যদি টেট মার্কশিট আর মোবাইল নাম্বার দি যদি খুলে যদি অলরেডি রেজিস্টার্ড নে দেখায় তাহলে আপনি রি এপ্লাই করে দিব পারে আর যদি রেজিস্টার্ড দেখায় তাহলে আপনি এই কি কয় কমপ্লেইন কৰিব লাগিব কমপ্লেইন কৰাৰ পিছত খুলি দিব আপনার এটো বেছি সময় নালাগিব সাগে তো এটো মই বহুত কৰিছো তো কিছুমানৰ অলরেডি রেজিস্টার্ড হৈছে তেওঁলোকৰ খোলা নাই তাৰমানে তেওঁলোকৰ 50% আছে যিবিলাকৰ 50% নাই যদি আপনি রি এপ্লাই কৰি দিয়ে কোনো অসুবিধা নাই রি এপ্লাই কৰিব পাৰে আপনি আগত চাই লওক যে আপনার মোবাইল নাম্বার আৰু ইমেল দি খুলে না নখুলে রেজিস্টার্ড দেখায় না মানে রেজিস্টার্ড নে দেখায় যদি খুলি যায় তাহলে তো প্রবলেম সলভ হয়ে গেল আর যদি নুখুলে তাহলে কি কমপ্লেইন দিব খুলিব লাগে কারণ যেহেতু আপনার ই নাছিল 50% নাছিল বা আপনি কেনেকৈ এপ্লাই কৰিছিল হেতুৰ ওপৰত কথা আছে আপনি ৰি এপ্লাই কৰিব লাগিব আর যদি একসেপ্ট হোৱা নাছিল তাহলে কিবা এটা অপশন তাত আহিব স্যার এইচএস 50% থকা সকলেও গ্ৰেজুৱেচন এড কৰিব লাগিব নেকি হয় এটো বহুত এটা ভ্যালিড কোৱেশ্চন ইয়াৰ কাৰণে মই বহুত ক্যান্ডিডেটক আজি জাজ কৰিলো তেখেতসকলে খোলাৰ চেষ্টা কৰিছিল কিন্তু খোলা নাই অলৰেডি ৰেজিস্টার্ড দেখাই আছে আৰু সাকসেসফুল দেখাই আছে তো অলরেডি রেজিস্টার্ড এন্ড সাকসেসফুল দেখাইছে মানে কোনো প্রবলেম নাই আর যদি আপনি চেষ্টা করিব যদি খোল খায় তাহলে আপনি আপলোড করে দিব আপলোড করলে কোনো বাধা নাই আর যদি খোল না খায় তাহলে আপলোড করার দরকার নাই সো এখানে আছিল আজি ভিডিও থ্যাংক ইউ ফর ওয়াচিং দ্য ভিডিও ভাল লাগিলে লাইক কৰিব আর আপনার ফ্রেন্ডসৰ লগত শেয়ার কৰিব কিবা জানিবলৈ হলে কমেন্টস কৰিব কমেন্টস মি
এণ্ড ওৱান ৰিকুৱেষ্ট টু ইউ চেনেল নহ'লে ছাবস্ক্ৰাইব মাই চেনেল এনেকুৱা ধৰণৰ খবৰ পাবলৈ। সো ফ্ৰেণ্ডছ বেষ্ট অফ লাক জনাই আজিৰ ভিডিঅ'ৰ পৰা বিদায় লৈছোঁ। থেংক ইউ।